মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ইজি লাৰ্ণিং কৰ্ণাৰ চেনেললৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি আমি দশম শ্ৰেণীৰ বিজ্ঞানৰ দ্বিতীয় অধ্যায় এচিড ক্ষাৰক আৰু লৱণৰ বিষয়ে আলোচনা কৰিম। তোমালোকে নিশ্চয় মনোযোগ দিবা। নতেই তোমালোকে চিত্ৰকেইটা চোৱা। ধৰিব পাৰিছানে? এইটো কি? এল'ভেৰা, এইটো তিতা কেৰেলা, এইটো চাবোন, নেমু, ষ্ট্ৰবেৰী আৰু এইটো ভিনেগাৰ। তোমালোকে এই বস্তুবিলাকৰ সোৱাদ লৈ চাইছানে? তিতা কেৰেলা খাইছানে বাৰু? কেনেকুৱা লাগে? তিতা। এল'ভেৰা খাইছা নেকি? এল'ভেৰা জুচ কেনেকুৱা লাগে? তিতা। চাবোনেৰে গা ধুওঁতে কেতিয়াবা মুখত গৈছেনে? তিতা লাগে হয়নে? নেমু টেঙাৰ সোৱাদ কেনেকুৱা? টেঙা। ষ্ট্ৰবেৰী কেঁচা অৱস্থাত কেনেকুৱা থাকে? পকিলে বাৰু মিঠা লাগে, কেঁচা অৱস্থাত টেঙা। ভিনেগাৰৰ সোৱাদ কেনেকুৱা? টেঙা। ভিনেগাৰ ক'ত ব্যৱহাৰ কৰা হয়? আচাৰ বনাবলৈ তোমাৰ মায়ে ব্যৱহাৰ নকৰেনে? আচাৰত কি দিয়ে? ভিনেগাৰ দিয়ে, যাতে বহুদিনলৈ আচাৰ ভালে থাকে, বেয়া নহয়। এতিয়া এই বস্তুবোৰৰ পৰা আমি দুই ধৰণৰ সোৱাদ পালো, হয়নে? তিতা আৰু টেঙা। এই তিতা সোৱাদ কিহৰ কাৰণে হৈছে গম পোৱা নে? এই টেঙা সোৱাদ কিহৰ কাৰণে হৈছে গম পোৱা নে? তিতা সোৱাদ হৈছে এই কাৰণে তাতে নিশ্চয় কি আছে? ক্ষাৰক। আৰু টেঙা সোৱাদ এই কাৰণেই হৈছে তাতে নিশ্চয় কি আছে? এচিড। তো আমি যদি সোৱাদ লওঁ তেতিয়াহ'লে যিবোৰ পদাৰ্থ তিতা সেইবিলাকত কি থাকিব? ক্ষাৰক। আৰু যিবোৰ পদাৰ্থ টেঙা সেইবোৰত কি থাকিব? এচিড। বুজিব পাৰিছা? এতিয়া চোৱা, তুমি খাদ্য খাওঁতে কেতিয়াবা অলপমান জোল তোমাৰ কাপোৰত পৰিছে আৰু সেই কাপোৰখন তুমি ধুই দিছা, তুমি চাবোনেৰে ভালকৈ ঘঁহিছা, দেখা পাবা যে য'ত জোলটো পৰিছিল সেইখিনি কি হৈছে? ডাঠ মুগা বৰণৰ হৈছে। আকৌ যদি তাতে তুমি নেমু ঘঁহি দিয়া, কেনেকুৱা হ'ব? হালধীয়া হ'ব। বুজিব পাৰিছানে? আঞ্জাৰ জোলত নেমু টেঙা দিওঁতে বেলেগ ৰং হ'ল, হালধীয়া হ'ল, আৰু ক্ষাৰক দিওঁতে কেনেকুৱা হ'ল? মুগা বৰণৰ হ'ল। ইয়াৰ পৰা এটা কথা মন কৰিব পাৰিছানে? এচিড মাধ্যমত এক ধৰণৰ ৰং হ'ল, আকৌ ক্ষাৰকীয় মাধ্যমত বেলেগ ধৰণৰ ৰং হ'ল, হয়নে? এই ৰংটো কিহৰ কাৰণে পৰিৱৰ্তন হ'ল? এই ৰংটো পৰিৱৰ্তন হ'ল আঞ্জাৰ জোলত থকা হালধিৰ কাৰণে। ঠিক তেনেদৰে জবা ফুলৰ ৰস বিভিন্ন মাধ্যমত বেলেগ বেলেগ ৰং দেখুৱায়। পিটুনিয়া ফুলৰ ৰস বিভিন্ন মাধ্যমত বেলেগ বেলেগ ৰং দেখুৱায়। আন এটা পদাৰ্থ যিটো পৰীক্ষাগাৰত খুব বেছিকৈ ব্যৱহাৰ কৰা হয়, সেইটো হৈছে লিটমাছ। লিটমাছ হ'ল হেল'ফাইটা বৰ্গৰ অন্তৰ্গত লিচেন নামৰ উদ্ভিদৰ পৰা আহৰণ কৰা এবিধ ৰঞ্জক পদাৰ্থ। এই ৰঞ্জক পদাৰ্থটো আহৰণ কৰোঁতে ইয়াৰ ৰং হয় বেঙুনীয়া। পিছত সেই ৰঞ্জক পদাৰ্থৰ পৰা ৰঙা লিটমাছ আৰু নীলা লিটমাছ পেপাৰ বনোৱা হয়। চিত্ৰত দেখুৱাৰ দৰে এইটো হৈছে ৰঙা লিটমাছ, এইটো নীলা লিটমাছ। ইয়াতে খুলি দেখুওৱা হৈছে। এতিয়া এটা কাম কৰা, দুটা দ্ৰৱ লোৱা, এটা দ্ৰৱত এচিড আৰু এটা দ্ৰৱত ক্ষাৰক আছে। তুমি যিকোনো এচিড যিকোনো ক্ষাৰক ল'ব পাৰা। যেতিয়া এচিডৰ দ্ৰৱত নীলা লিটমাছ যোগ কৰা হৈছে তেতিয়া ৰংটো কি হৈছে? ৰঙা হৈছে। আৰু যেতিয়া ক্ষাৰকত ৰঙা লিটমাছ যোগ কৰা হৈছে তেতিয়া ৰংটো কি হৈছে?
নীলা হৈছে। তেন্তে ইয়াৰ পৰা আমি দেখা পালো যে আম্লিক মাধ্যমত নীলা লিটমাছ ৰঙা হয় আৰু ক্ষাৰকীয় মাধ্যমত ৰঙা লিটমাছ নীলা হয়। তেন্তে এই পৰিঘটনাটো আমি এনেদৰে লিখিব পাৰো। ৰঙা লিটমাছ যোগ এচিড। এচিডত ৰঙা লিটমাছ ৰঙাই থাকিব। ৰঙা ৰঙা লিটমাছ যোগ ক্ষাৰক, এইটো কিন্তু বৰণ সলনি হ'ব। কেনেকুৱা হ'ব? নীলা। এবার যোগ করা নীলা লিটমাস। নীলা লিটমাস যোগ এসিড কি হব? রঙা। নীলা লিটমাস যোগ ক্ষারক কি হব? নীলা। নীলাই থাকিব। তো এই কথাখিনি আমি পালো। এতিয়া এই লিটমাস, হালধি, পিটুনিয়া ফুলৰ ৰস, জবা ফুলৰ ৰস, ৰঙা বন্ধাকবিৰ ৰস, এইবিলাক প্ৰকৃতিৰ পৰা আহৰণ কৰা হয়। গতিকে এইবিলাকক কোৱা হয় প্ৰাকৃতিক সূচক। সূচক মানে আমি কি বুজিলো তেতিয়াহ'লে? বিভিন্ন মাধ্যমত যিসমূহ পদাৰ্থই ৰং সলনি হয় সেইসমূহ পদাৰ্থবোৰক কি কোৱা হয়? সূচক। অৰ্থাৎ আম্লিক মাধ্যমত, ক্ষাৰকীয় মাধ্যমত, প্ৰশম মাধ্যমত যিবিলাক পদাৰ্থই বেলেগ বেলেগ ৰং দেখুৱাব সেইবিলাক হ'ব সূচক। আমি ইয়াতে কি সূচক পালো? প্ৰাকৃতিক সূচক। বুজিব পাৰিছা? আমি আন এক ধৰণৰ সূচকৰ বিষয়ে আলোচনা কৰো। এইটো হল মিথাইল অৰেঞ্জ। কি? মিথাইল অরেঞ্জ। আৰু এইটো হল ফিনলফথলিন। ফিনলফথেলিন। এতিয়া মিথাইল অরেঞ্জ যদি আমি এসিডত যোগ কৰো ৰঙা হয়। মিথাইল অরেঞ্জ যদি আমি ক্ষাৰকত যোগ কৰো হালধীয়া হয়। তেতিয়াহ'লে এই পদাৰ্থটো এসিড আৰু এই পদাৰ্থটো কি? ক্ষাৰক। আমি কি পালো? মিথাইল অরেঞ্জ আম্লিক মাধ্যমত ৰঙা হয় আৰু ক্ষাৰকীয় মাধ্যমত কি হয়? হালধীয়া হয়। এতিয়া চোৱা ফিনলফথেলিন যদি আমি আম্লিক মাধ্যমত যোগ কৰো এইটো কি? এসিড। এসিডত যোগ কৰিলে ৰঙৰ কোনো পৰিৱৰ্তন নহয়। অৰ্থাৎ মিথাইল অৰেঞ্জৰ কোনো ৰং নাই। আম্লিক মাধ্যমত কোনো ধৰণৰ ৰঙৰ পৰিৱৰ্তন নেদেখুৱায়। কিন্তু যদি ক্ষাৰকত যোগ কৰা তেতিয়াহ'লে ই কি হয়? গুলপীয়া বৰণলৈ পৰিৱৰ্তন হয়। ইয়াৰ পৰা আমি কি পালো? ফিনলফথেলিনে আম্লিক মাধ্যমত ৰঙৰ পৰিৱৰ্তন নেদেখুৱায় বা ৰং সলনি নহয় আৰু ক্ষাৰকীয় মাধ্যমত গুলপীয়া ৰং হয়। তেতিয়াহ'লে এই দুয়োটা সূচক আৰু এই সূচক দুটা কি কৰা হয়? পৰীক্ষাগাৰত প্ৰস্তুত কৰা হয়। গতিকে এই সূচক দুটা হল সাংশ্লেষিক সূচক। কি সূচক? সাংশ্লেষিক সূচক। বুজিব পাৰিছা?
এতিয়া আমি আন এটা সূচকৰ বিষয়ে আলোচনা কৰিম চিত্ৰত তোমালোকে কি দেখিছা পিয়াজ দেখিছা ভেনিলা দেখিছা আৰু লং তেল দেখিছা এটা কাম কৰা অলপমান পিয়াজ কুটি লৈ বগা কপাহী কাপোৰত ভালকৈ মেৰিয়াই লোৱা আৰু পলিথিন পেপাৰেৰে খুব ধুনীয়াকৈ বান্ধি এদিনমান ফ্ৰিজত থৈ দিয়া এদিনমান পিছত ফ্ৰিজৰ পৰা উলিয়াই আনি পিয়াজখিনি পেলাই দিয়া আৰু কাপোৰকেইটা সৰু সৰু টুকুৰা কৰি লোৱা প্ৰথমতেই গোন্ধটো লোৱা এতিয়া কি কৰা টুকুৰাবিলাকৰ এটা বা দুটাত এচিড দিয়া আৰু আন দুই এটাত খাৰক দিয়া এতিয়া গোন্ধটো লোৱা কি দেখিলা নিশ্চয় গোন্ধৰ পৰিৱৰ্তন হ'ব কিন্তু ইও এটা সূচক কি সূচক যেহেতু গোন্ধ লৈ আমি খাৰক আৰু এচিড চিনাক্ত কৰিব পাৰো গতিকে ই তেন্তে এইটো কি সূচক এইটো হল ঘ্ৰাণেন্দ্ৰিক সূচক এতিয়া চোৱা আম্লিক মাধ্যমত পিয়াজৰ গোন্ধৰ কি হ'ব হলনি নহ'ব কিন্তু ক্ষাৰকীয় মাধ্যমত পিয়াজৰ গোন্ধ হলনি হ'ব তেন্তে আমি লিখিব পাৰো গোন্ধ হলনি নহয় আৰু ক্ষাৰকত গোন্ধ হলনি হয় ঠিক একেদৰে আমি ভেনিলা যদি ব্যৱহাৰ কৰো তেতিয়াহলেও আম্লিক মাধ্যমত গোন্ধ হলনি নহ'ব ক্ষাৰকীয় মাধ্যমত গোন্ধ হলনি হ'ব লং তেল আম্লিক মাধ্যমত গোন্ধ হলনি নহ'ব ক্ষাৰকীয় মাধ্যমত গোন্ধ হলনি হ'ব তেন্তে আমি কি পালো প্ৰথম পাইছিলো প্ৰাকৃতিক সূচক তাৰ পিছত পালো সাংশ্লেষিক সূচক আৰু এইটো পালো ঘ্ৰাণেন্দ্ৰিক সূচকটো এটা প্ৰাকৃতিক সূচক কিন্তু ইয়াতে কি হয় ৰঙৰ পৰিৱৰ্তন নহয় আমি গোন্ধ লৈ ক্ষাৰক আৰু অম্ল চিনাক্ত কৰিব পাৰো ইয়াৰ ইংৰাজী নাম হৈছে অলফেক্টৰী ইণ্ডিকেটৰ বুজিব পাৰিছা তো এইসমূহ হল সূচক যিবিলাকে আম্লিক ক্ষাৰকীয় নাইবা প্ৰশম মাধ্যমত বেলেগ বেলেগ ৰং প্ৰদৰ্শন কৰে তো আমি সূচকৰ বিষয়ে জানিলো ইয়াৰ পিছৰ ক্লাছত এচিড ক্ষাৰক আৰু লৱণৰ বিষয়ে আমি বহলকৈ আলোচনা কৰিম যদি মোৰ ক্লাছটো ভাল লাগিছে লাইক কৰিবা শ্বেয়াৰ কৰিবা আৰু সাবস্ক্ৰাইব কৰিবা ধন্যবাদ